ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ আছামিছৰ কুৱেশ্যন পেপাৰ এখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া আছামিছৰ এক্সাম ষ্টাৰ্ট হোৱা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো যথেষ্ট হেল্পফুল হ'ব। ইতিমধ্যে মই আগতে যিকেইটা ভিডিঅ' দিছিলোঁ তাৰ পৰা যথেষ্টখিনি কমন পৰিছে, ইয়াত দেখা পাইছোঁ মই। তো তোমালোকেও চাই যাবা, তোমালোকৰ এক্সামতো নিশ্চয় কমন পৰিব। তেনেদৰে মই বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' ইতিমধ্যে মোৰ চেনেলত আগবঢ়াইছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব, পাৰিলে কুৱেশ্যন পেপাৰবোৰ ক্লিয়াৰকৈ ফটো মাৰি মোৰ হোৱাটছআপ নম্বৰত দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আৰু সময় নষ্ট নকৰোঁ, কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰত দিছে অতি চমু উত্তৰ লিখা 3টা কুৱেশ্যন দিছে। কটো দিছে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় গোষ্ঠী। নেক্সট খ নম্বৰটো দিছে প্ৰচেছ অফ এছিমিলেশ্যন মানে কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, প্ৰচেছ অফ এছিমিলেশ্যন মানে হৈছে জাহ যোৱাৰ নীতি। গ নম্বৰত দিছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? তো ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, ইয়াণ্ডাবু সন্ধি 1826 চনত হৈছিল। এইবিলাক মই কমন দিছিলোঁ, দেখা পাইছোঁ ইয়াত কমন পৰিছে। আৰু যদি কেনেবাকৈ পৰীক্ষাত আহি যায় যে ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল, তেতিয়া আমি লিখিব লাগিব মান ৰজা আৰু ব্ৰিটিছৰ মাজত। 2 নম্বৰ দিছে চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মী, মুছহৰ, মুণ্ডা, তেলেঙা, হু, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি লোকসকল। এওঁলোক ভাৰতৰ বিভিন্ন ৰাজ্য যেনে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। 3 নম্বৰ দিছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? এইটো আহিয়ে থাকে, মই কমন দি থৈছিলোঁ। তো অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি। নেক্সট কুৱেশ্যন নম্বৰ 4, অতি চমু উত্তৰ লিখা। ক নম্বৰটো দিছে অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখন কাৰ ৰচনা? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখন ছৈয়দ আব্দুল মালিকৰ ৰচনা। আৰু কেতিয়াবা আহি যায় পৰীক্ষাত ছৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল? তেতিয়া আমি ইয়াৰ এনচাৰটো লিখিব লাগিব অঘৰী আত্মাৰ কাহিনী। খ নম্বৰটো দিছে দৃশ্যান্তৰ শব্দৰ অৰ্থ কি? দৃশ্যান্তৰ শব্দৰ অৰ্থ হৈছে ভিন্ন বা অন্য দৃশ্য অথবা এটা দৃশ্যৰ পৰা অন্য এটা দৃশ্য হোৱা। নেক্সট আহিলে গ নম্বৰ, হৰকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? হৰকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে আগন্তুক। এইখিনি কমন মই দিয়ে থৈছিলোঁ। আৰু ঘ নম্বৰ দিছে অসমৰ হেংদাং ক'ত জিলিকিল? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ, অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিল। নেক্সট আহিলে 5 নম্বৰ, চমু উত্তৰ লিখা। ইয়াত আমাক 3টা কুৱেশ্যন দিছে, টোটেল 2 মাৰ্ককৈ 6 মাৰ্ক আছে। গোটেইকেইটা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইখিনি মই ইয়াত এনচাৰবিলাক মেনশ্যন কৰি দিয়া নাই, তোমালোকে এইখিনি নিজে প্ৰেক্টিছ কৰিবা, কিতাপতে আছে। 6 নম্বৰ ক'ত দিছে দৃশ্যান্তৰ কবিতাটোৰ মূলভাৱ লিখা। এইটো মই কমন দিছিলোঁ, এইটো আহিবই, তোমালোকেও চাই যাবা। আৰু খ নম্বৰ দিছে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে, বুজাই লিখা। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰি যাবা। আৰু ইয়াৰ পিছতে আহিলে 7 নম্বৰ, অতি চমু উত্তৰ লিখা। ক নম্বৰটো দিছে কানাই চাতুৰি পাতটি ক'ৰ পৰা তুলি দিয়া হৈছে? ইয়াৰ উত্তৰ লিখিব পাৰোঁ, কানাই চাতুৰি নামৰ পাতটি কাণখোৱা পুথিৰ পৰা তুলি দিয়া হৈছে। নেক্সট খ নম্বৰ দিছে বিগুটীয়া শব্দৰ আধুনিক অৰ্থ লিখা। বিগুটীয়া শব্দৰ আধুনিক অৰ্থ হৈছে ঠাট্টা কৰা। গ নম্বৰ দিছে কপিল মুনিৰ মাতৃ কোন আছিল? তো কপিল মুনিৰ মাতৃৰ নাম আছিল দেৱহূতি। 8 নম্বৰত কবিতাৰ পৰা এটা পংক্তি দিছে যে তথাপি তৌহাক দেখতে ভৰত উৰি যায় মোৰ জীৱ, এইষাৰ কাৰ উক্তি, কিয় তেওঁৰ ভয়তে জীৱ উৰি যায়, বুজাই লিখা। এইখিনি প্ৰেক্টিছ কৰিবা। 9 নম্বৰ দিছে তলত দিয়া দুজন জনগোষ্ঠীৰ লোকৰ বিষয়ে চমুটোকা লিখা। বিষ্ণুপ্ৰসাদ ৰাভা, সমাজসেৱিকা সৰস্বতী সিংহা, গ ৰাজেন ৰাভা। যিকোনো দুজনৰ বিষয়ে লিখিব লাগে, মাৰ্কছ আছে 4, এইবিলাক তোমালোকে চাই যাবা। 10 নম্বৰ দিছে হাজংসকল কোন জনগোষ্ঠীৰ লোক? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, হাজংসকল ইণ্ডো মংগোলীয় জনগোষ্ঠীৰ লোক। 11 নম্বৰত আমাক ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে, যিকোনো এটা লাগি থাকিলে মাগি নাখায়। আৰু খ নম্বৰটো দিছে ৰাইজে নখ জোকাৰিলে নৈ বয়। তো মই কমন দিছিলোঁ, তো ইয়াৰ পৰা যিকোনো এটা আমাক কৰিবলৈ দিছে। টোটেল 4 মাৰ্ক আছে। এনেকুৱা ধৰণৰ আৰু কিছুমান তোমালোকে এক্সাম দিবলৈ যাওঁতে চাই যাবা। 12 নম্বৰত দিছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। ক নম্বৰটো দিছে সন্ধি ভাঙা। প্ৰথমটো দিছে ইত্যাদি যদি আমি সন্ধি ভাঙোঁ তেতিয়া হ'ব ইটি যোগ আদি।
ইয়াৰ পিছতে দিছে নাবিক। নাবিক শব্দটোৰ সন্ধি ভাঙিলে হ'ব নৌ যোগ ইক। নেক্সট দিছে খ নম্বৰ সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যি ছাত্ৰই শিক্ষকক সন্মান নকৰে তাৰ শিক্ষাই বৃথা। তো এই জটিল বাক্যটোক যদি আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰোঁ আমি লিখিব পাৰোঁ শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষাই বৃথা। গ নম্বৰ দিছে ন আৰু মূৰ্ধন্য আখৰ হোৱাৰ কাৰণ লিখা। নট্যবিদ্যা আৰু সত্ৰবিদ্যাত আহি পৰিছে। প্ৰথমটো দিছে ঋণ। এইটো লিখিব পাৰোঁ ৰিৰ পাছত থকা দন্ত ন সদায় মূৰ্ধন্য ন হয়। পিছৰটো দিছে দুষ্ট। এইটো আমি লিখিব পাৰোঁ ত বৰ্গৰ সৈতে যুক্ত হ'লে দন্ত হ সদায় মূৰ্ধন্য খ হয়। ঘ নম্বৰ দিছে এটা শব্দত প্ৰকাশ কৰা। সি একেলগে পঢ়ে অৰ্থাৎ যি একেলগে পঢ়ে হ'ব লাগিছিল এইটো হ'ব সহপাঠী। আৰু কাঁহৰ বাচন গঢ়োতা এইটো হ'ব কমাৰ। 13 নম্বৰ দিছে তলৰ যিকোনো দুটা ছন্দৰ চমুটোকা লিখা। পয়াৰ জ্যোতি দুলৰি। প্ৰথমটো দিছে পয়াৰ। দেখা পাইছে পয়াৰ বা পদছন্দ সজ্জা 2 চৰণযুক্ত। প্ৰতি চৰণত দুটাকৈ পৰ্বত বিভক্ত। মাত্ৰা সংখ্যা 8+6 = 14। তো এইখিনি তোমালোকে লিখি ল'বা। ছেকেণ্ড ইউনিট টেষ্টত মই যিমানবোৰ আছামিছৰ কুৱেশ্যন পেপাৰ চাইছোঁ চবতে কিন্তু চন্দ্ৰৰ কথা আহিছে। তো এইখিনি যথেষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে নোট কৰি ল'বা। তাৰপিছতো দিছে জ্যোতি। তো জ্যোতিৰ চন্দ্ৰৰ বিষয়ে মই চমুটোকা ইয়াত দিছোঁ। 2 মাৰ্ক আছে ইমানখিনি নিলিখিলেও হ'ব। তথাপিতো এইখিনি নোট কৰি ল'বা তোমালোকৰ এনুৱেল এক্সামত কামত আহিব। আৰু শেষত দিছে দুলৰি। আচলতে এইবিলাক হৈছে অসমীয়া পুৰণি সাহিত্যৰ ছন্দ। এইটোতে ছন্দ 2 প্ৰকাৰৰ মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষৰ। কিন্তু এইবিলাক পুৰণি সাহিত্যৰ কথা আহিছে ইয়াত। এনিৱে ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ আছামিছৰ এখন কুৱেশ্যন পেপাৰৰ সম্পূৰ্ণ সমাধান সহ তোমালোকলৈ আগবঢ়ালোঁ। তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ নিশ্চয় বাবে যথেষ্ট হেল্পফুল হ'ব। তো লাইক এটা কৰি যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু এনেদৰে বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত ইতিমধ্যে দি আহিছোঁ আৰু ভৱিষ্যতে দিয়ে থাকিম। তো যদি তোমালোকে ইয়াৰ পৰা উপকৃত হোৱা তেতিয়াহ'লে মোৰ কষ্টখিনি অলপ সাৰ্থক হোৱা নিচিনা লাগিব। এনিৱে পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।